ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰতে এই মুহূৰ্তত ধাৰাসাৰ বৰষুণ আৰু ধাৰাসাৰৰ বৰষুণৰ ফলতে গুৱাহাটী মহানগৰৰ বিভিন্ন প্ৰান্তত কৃত্ৰিম বানৰ সৃষ্টি হৈ পৰিছে বিভিন্ন প্ৰান্তত আৰু হাহাকাৰ অৱস্থায় বিৰাজ কৰিছে তীব্ৰ যান-জঁটৰ সৃষ্টি হৈ পৰিছে গুৱাহাটী মহানগৰৰ বিভিন্ন প্ৰান্তত হাহাকাৰ অৱস্থা যদি আপুনি জৰুৰী কাম নাথাকে তেনেহ'লে বাহিৰলৈ নোলাব কিয়নো ভয়ংকৰ বিপদ হ'ব আপোনাৰ সৈতে ঘৰৰ ভিতৰতে থকাৰ বাবে আহ্বান জনাইছে প্ৰশাসনৰ ফালৰ পৰা আৰু জনাইছে মহানগৰীৰ ধাৰাসাৰ বৰষুণ এই মুহূৰ্তত বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সতৰ্কবাণী জাৰি কৰা হৈছে আগন্তুক সময়ত বতৰ অধিক বেয়া হোৱাৰ সম্ভাৱনা আছে অন্ধকাৰচ্ছন্ন পৰিৱেশে বিৰাজ কৰিছে মহানগৰীৰ বিভিন্ন প্ৰান্তত প্ৰান্তে প্ৰান্তে ধাৰাসাৰ বৰষুণৰ ফলতে কৃত্ৰিম বানৰ সৃষ্টি হৈ পৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ এলাৰ্টৰ পিছতে বৰষুণ দেখিবলৈ পোৱা গৈছে নেৰানেপেৰা বৰষুণৰ ফলতে বিধ্বস্ত হৈ পৰিছে জনজীৱন প্ৰয়োজন যদি নহয় তেনেহ'লে ঘৰৰ ভিতৰতে সোমাই থাকক আপুনি বাহিৰলৈ নোলাব মহানগৰীৰ ধাৰাসাৰ বৰষুণ দেখিবলৈ পোৱা গৈছে নিশালৈ হ'ব পাৰে অধিক ভয়ংকৰ পৰিস্থিতি অন্ধকাৰচ্ছন্ন হৈ পৰিছে পৰিৱেশ এই মুহূৰ্তত গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত ধাৰাসাৰ বৰষুণ দেখিবলৈ পোৱা গৈছে উজনিৰ পৰা নামনিলৈ এলাৰ্ট জাৰি কৰা হৈছে ধাৰাসাৰ বৰষুণ দেখিবলৈ পোৱা গৈছে যোৰাবাটত বৰ্তমানে অব্যাহত যাতায়াত ব্যৱস্থা ঘণ্টাৰ পিছত ঘণ্টা আবদ্ধ হৈ পৰিছে যান বাহন আৰু ঘণ্টাৰ পিছত ঘণ্টা উজনি নামনিমুৱা বাহন আবদ্ধ হৈ পৰিছে এতিয়াও উজনিৰ নামনিমুৱা বাহন অব্যাহত আছে তাতে ৰখি থাকিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে বৰষুণ অব্যাহত আছে খানাপাৰাত তীব্ৰ যান-জঁটৰ সৃষ্টি হৈ পৰিছে যান বাহনৰ দীঘলীয়া শাৰী দেখিবলৈ পোৱা গৈছে আপুনি যদি ওলাই যায় ভুলতে তেনেহ'লে কিন্তু আপুনি তাতেই আবদ্ধ হৈ থাকিব লগা পৰিৱেশৰ সৃষ্টি হ'ব আমি দৃশ্যাংশ দেখি আছোঁ দিছপুৰত এই মুহূৰ্তত প্ৰচণ্ড বৰষুণ দেখিবলৈ পোৱা গৈছে আৰু প্ৰচণ্ড বৰষুণৰ ফলতে এতিয়া তীব্ৰ যান-জঁটৰ সৃষ্টি হৈ পৰিছে গুৱাহাটী মহানগৰীত বিভিন্ন স্থানত এতিয়া তীব্ৰ যান-জঁট দেখিবলৈ পোৱা গৈছে খানাপাৰাত যান-জঁটৰ সৃষ্টি হৈ পৰিছে যোৰাবাটত যান-জঁটৰ সৃষ্টি হৈ পৰিছে আৰু প্ৰান্তে প্ৰান্তে বৰষুণৰ ফলতে কৃত্ৰিম বানৰ সৃষ্টি হৈ পৰিছে গুৱাহাটী মহানগৰীত সাংঘাতিকভাৱে বৰষুণ দেখিবলৈ পোৱা গৈছে আৰু কেইবাদিনো ধৰি নেৰানেপেৰা বৰষুণ ৰাজ্যৰ বিভিন্ন প্ৰান্তত কেৱল গুৱাহাটী মহানগৰীতে নহয় ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে ধাৰাসাৰ বৰষুণৰ ফলতে বিধ্বস্ত হৈ পৰিছে জনজীৱন আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তত মুখলধাৰ বৰষুণৰ লগতে বতাহ ধুমুহাও আহিছে আৰু নিশাৰ ভাগলৈ অধিক বেয়া হোৱাৰ সম্ভাৱনা আছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জনোৱা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰই জনাইছে এলাৰ্ট আৰু বিজুলী ঢেৰেকনিৰ লগতে বজ্ৰপাত পৰাৰ সম্ভাৱনা আছে মহানগৰীত এই মুহূৰ্তত ধাৰাসাৰ বৰষুণৰ আমি দৃশ্যাংশ দেখুৱাইছোঁ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড বৰষুণ অব্যাহত আছে আৰু ঠায়ে ঠায়ে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৰাজপথ খহি পৰিছে প্ৰচণ্ড বৰষুণৰ ফলতে পাহাৰ খহি পৰিছে প্ৰচণ্ড বৰষুণৰ ফলতে আৰু ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা জনজীৱন বিধ্বস্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে আৰু গুৱাহাটীত বিভিন্ন স্থানত কৃত্ৰিম বানৰ সৃষ্টি হৈ পৰিছে গুৱাহাটীত কৃত্ৰিম বানত আবদ্ধ হৈ পৰিছে বিলাসী বাহন এম্বুলেন্স পৰ্যন্ত ঘণ্টাৰ পিছত ঘণ্টা আবদ্ধ হৈ পৰিছে যান বাহন এই মুহূৰ্তত আপুনি গুৱাহাটী মহানগৰীৰ বাহিৰলৈ নোলাব কিয়নো বতৰ অত্যাধিক বতৰ বেয়া হৈ পৰিছে আপুনি যদি ওলাই যায় তেনেহ'লে কিন্তু ক'ৰবাত ফচি যোৱাৰ সম্ভাৱনা আছে আপুনি মহাবিপদত পৰিব নিশাৰ ভাগলৈ ওলাই নহয় আপোনাৰ বাবে ভাল হ'ব কিয়নো মহানগৰীত কৃত্ৰিম বানৰ সৃষ্টি হৈ পৰিছে নেৰানেপেৰা বৰষুণৰ ফলতে এতিয়া ভয়ংকৰ পৰিস্থিতি বিৰাজ কৰিছে গুৱাহাটী মহানগৰীত আমি দৃশ্যাংশ দেখুৱাই আছোঁ মহানগৰীৰ বিভিন্ন প্ৰান্তৰ আমি দৃশ্যাংশ দেখুৱাইছোঁ মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড বৰষুণ দেখিবলৈ পোৱা গৈছে আৰু নিশাৰ ভাগলৈ অধিক বেয়া হোৱাৰ সম্ভাৱনা আছে বতৰ অধিক বেয়া হৈ পৰিব ফেঞ্চি বজাৰত বতৰ বেয়া বৰষুণ দি আছে সাংঘাতিকভাৱে বৰষুণ দিছে ফেঞ্চি বজাৰত এলেক ট্ৰফিকৰে কমেণ্ট কৰিছে আমালৈ অসীম দৱে কমেণ্ট কৰিছে হাতীগাঁৱত বানপানী ইৰফান শ্বাহ কমেণ্ট কৰিছে ধীৰেণপুৰাত দি আছে বৰষুণ জয়নাথ ঠাকুৰে কমেণ্ট কৰিছে ধীৰেণপুৰাত বৰষুণ আমি জনাইছোঁ বিভিন্ন প্ৰান্তত প্ৰচণ্ড বৰষুণৰ ফলতে কৃত্ৰিম বানৰ সৃষ্টি হৈ পৰিছে আবদ্ধ হৈ পৰিছে যান বাহন আৰু অন্ধকাৰময় পৰিৱেশে বিৰাজ কৰিছে এই মুহূৰ্তত গুৱাহাটী মহানগৰীত অন্ধকাৰময় পৰিৱেশে বিৰাজ কৰিছে আপুনি যদি ঘৰৰ ভিতৰতে সোমাই আছে তেনেহ'লে ঘৰৰ ভিতৰতে সোমাই থাকক বাহিৰলৈ নোলাব বিশেষকৈ আপোনাৰ বিলাসী বাহনখন লৈ আপুনি বাহিৰলৈ নোলাব আপোনাৰ বাহনখন নষ্ট হৈ পৰিব এই মুহূৰ্তত ৰাজ্যৰ বিভিন্ন প্ৰান্ততো দেখিবলৈ পোৱা গৈছে প্ৰচণ্ড বৰষুণ বতাহ ধুমুহাৰ তাণ্ডৱ লীলা ভিতৰতে সোমাই থাকক বৰষুণৰ ফলতে এতিয়া দেখিবলৈ পোৱা গৈছে NSPCৰ বান্ধ খুলি দিছে উত্তৰ অসমত এলাৰ্ট জাৰি কৰিছে হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে নেৰানেপেৰা বৰষুণৰ ফলতে NSPC খুলি দিয়া হৈছে হাহাকাৰ অৱস্থা অৰুণাচলত ইটানগৰৰ পৰা যি সংযোগী পথ আছে অসমৰ সংযোগী পথ ইতিমধ্যে বহি গৈছে খহি পৰিছে অত্যাধিক বৰষুণৰ ফলতে পথৰ মাছ খোৱা খহি পৰিছে আৰু বিভিন্ন প্ৰান্তত গুৱাহাটী মহানগৰীত কৃত্ৰিম বানৰ সৃষ্টি হৈ পৰিছে বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে বৰষুণে হাহাকাৰ অৱস্থা বিৰাজ কৰিছে বৰষুণৰ ফলতে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈ পৰিছে আৰু জনাইছোঁ আপুনি যদি গুৱাহাটী মহানগৰীৰ বাসিন্দা আপুনি ক'ত আপোনাৰ অঞ্চলত কেনেকুৱা পৰিৱেশৰ সৃষ্টি হৈছে
আৰু আপুনি বিশেষকৈ ঘৰৰ ভিতৰতে সোমাই থাকক, বাহিৰলৈ কিন্তু নোলাব। এই মুহূৰ্তত বতৰ অতিকৈ বেয়া হৈ পৰিছে আৰু গুৱাহাটী মহানগৰীৰ পৰিস্থিতি অতিকৈ বেয়া। কৃত্ৰিম বানৰ সৃষ্টি হৈ পৰিছে, কৃত্ৰিম বানত আপুনি আবদ্ধ হৈ থাকিব লাগিব। আৰু বৰষুণ দিলেই গুৱাহাটী মহানগৰীত নেৰানেপেৰা বৰষুণৰ ফলতে এতিয়া কৃত্ৰিম বানৰ সৃষ্টি হৈ পৰিছে। কৃত্ৰিম বানৰ য'ত কৃত্ৰিম বান হৈ ক'ৰবাত কমিছিলে, কিন্তু এতিয়া পুনৰ ধাৰাসাৰ বৰষুণ দেখিবলৈ পোৱা আৰু এনেদৰে যদি ঘণ্টাৰ পিছত ঘণ্টা বৰষুণ দি থাকে তেনেহ'লে কিন্তু পৰিস্থিতি অধিক ভয়াৱহ হোৱাৰ সম্ভাৱনা আছে, অধিক বেয়া হৈ পৰিব গুৱাহাটী মহানগৰীৰ পৰিস্থিতি। আৰু সেইবাবে আপুনি নিজকে সুৰক্ষিত কৰি ৰাখক, ঘৰৰ ভিতৰতে সোমাই থাকক, আপুনি বাহিৰলৈ ভুলতো নোলাব। বি বৰুৱা ৰোড পালেহি, বি বৰুৱা ৰোডতো বৰষুণ বুলি লিখিছে ৰঞ্জিত শৰ্মাই কমেণ্ট কৰিছে আমালৈ। আপুনি ক'ৰ পৰা চাইছে কমেণ্ট কৰিবলৈ নাপাহৰিব। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰষুণ, অত্যাধিক বৰষুণৰ ফলতে এতিয়া বিধ্বস্ত হৈ পৰিছে জনজীৱন, ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা। মহানগৰীৰ বিভিন্ন প্ৰান্তত এই মুহূৰ্তত প্ৰচণ্ড বৰষুণ, প্ৰান্তে প্ৰান্তে বৰষুণ দেখিবলৈ পোৱা গৈছে। কেৱল গুৱাহাটী মহানগৰীতে নহয়, ৰাজ্যৰ বিভিন্ন প্ৰান্তত মুষলধাৰ বৰষুণ আহিছে। এলেক্স টপিকুলে লিখিছে ফেঞ্চি বজাৰ বৰষুণ, আৰু বিভিন্নজনে কমেণ্ট কৰিছে। বিজিত গগৈ কমেণ্ট কৰিছে আমালৈ খানাপাৰাত বৰষুণ বুলি লিখিছে। তীব্ৰ যান্ত্ৰটোৰ সৃষ্টি হৈ পৰিছে। আমি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৃশ্যাংশ আমি দেখুৱাই আছোঁ। প্ৰান্তে প্ৰান্তে বৰষুণ দেখিবলৈ পোৱা গৈছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা কেইবাদিনলৈকে এলাৰ্ট জাৰি কৰা হৈছে। কেইবাদিন ধৰি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বৰষুণ আহিব, বৰষুণৰ পৰিৱেশ অধিক ভয়ংকৰ হোৱাৰ সম্ভাৱনা আছে। বতৰ অধিক বেয়া হৈ পৰিব নিশাৰ ভাগলৈ, বতৰ অধিক বেয়া হৈ পৰিব। আৰু পৰাপক্ষত আপুনি ওলাই নাযাব, যদিহে আপোনাৰ কোনো জৰুৰী কাম নাথাকে তেনেহ'লে কিন্তু ভিতৰতে সোমাই থাকক, বাহিৰলৈ নোলাব। অন্ধকাৰময় হৈ পৰিছে গুৱাহাটী মহানগৰী, আৰু গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত এই মুহূৰ্তত প্ৰচণ্ড বৰষুণ দেখিবলৈ পোৱা গৈছে। আৰু বৰষুণৰ ফলতে এতিয়া বিধ্বস্ত হৈ পৰিছে পথ, বৰষুণৰ ফলত কৃত্ৰিম বানৰ সৃষ্টি হৈ পৰিছে। লেতেৰা পানী গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানত দেখিবলৈ পোৱা গৈছে। জাবৰ জোঁথৰ উঠি আহিছে। আপুনি বিশেষকৈ এতিয়া গুৱাহাটী মহানগৰীত য'ত কৃত্ৰিম বানৰ সৃষ্টি হয় সেই ঠাইলৈ আপুনি নাযাব। এই মুহূৰ্তত যোৰাবাটলৈতো ভুলতো নাযাব। নেৰানেপেৰা বৰষুণৰ ফলতে কৃত্ৰিম বানৰ সৃষ্টি হৈ পৰিছে, আবদ্ধ হৈ পৰিছে যান বাহন। খানাপাৰালৈ নাযাব, খানাপাৰাত তীব্ৰ যান্ত্ৰটোৰ সৃষ্টি হৈ পৰিছে। হাতীগাঁৱত বানৰ সৃষ্টি হৈ পৰিছে। দুৰ্গত অৱস্থা বেয়া, জালুকবাৰীৰ ফালে অৱস্থা বেয়া, মালিগাঁৱৰ ফালে বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে। গুৱাহাটী মহানগৰীৰ সমূহত বৰষুণ দিলে অত্যাধিক বান হৈ পৰে, কৃত্ৰিম বানৰ সৃষ্টি হয়। সেই স্থানো আপুনি পৰিত্যাগ কৰক, ঘৰৰ ভিতৰতে সোমাই থাকক। আপুনি যদি জৰুৰী কাম নাথাকে ঘৰৰ ভিতৰতে সোমাই থকাৰ আহ্বান জনোৱা হৈছে আপোনাক, বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জনোৱা হৈছে। আৰু বৰষুণৰ লগতে ধুমুহাও আহিছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে, আৰু সেইবাবে আপুনি সাৱধানে থাকক, সতৰ্ক হৈ থাকক, কিয়নো ৰাজ্যত প্ৰচণ্ড বৰষুণ আৰু অধিক হোৱাৰ সম্ভাৱনা আছে। দিৰাণপুৰত বৰষুণ আমালৈ কমেণ্ট আহিছে। বিকনাৰত বৰষুণ, দিলবাৰ হুছেইনে কমেণ্ট কৰিছে। মালিগাঁৱত অৱস্থা বেয়া, মালিগাঁৱত আহিব আৰু আন্ধাৰ হৈ গৈছে। ধনজিৎ কলিতাই লিখিছে মালিগাঁৱত বৰষুণ আহিব। মই জনাই আছোঁ গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত আমি আপোনাক দৃশ্যাংশ দেখুৱাইছোঁ। অত্যাধিক বৰষুণ দেখিবলৈ পোৱা গৈছে আৰু অন্ধকাৰময় হৈ পৰিছে এই মুহূৰ্তত গুৱাহাটী মহানগৰী। অন্ধকাৰময় পৰিৱেশে বিৰাজ কৰিছে গুৱাহাটী মহানগৰীত। প্ৰান্তে প্ৰান্তে এই মুহূৰ্তত আতংকময় পৰিৱেশে বিৰাজ কৰিছে, কিয়নো কৃত্ৰিম বানৰ সৃষ্টি হোৱাৰ পাছতে আতংকিত হৈ পৰিছে জনতা। যিকোনো মুহূৰ্ততে অধিক পৰিস্থিতি ভয়ংকৰ হোৱাৰ দিশে, আৰু পুনৰ কৃত্ৰিম বানৰ আশংকা প্ৰকাশ কৰা হৈছে। পুনৰ ভয়ংকৰ কৃত্ৰিম বানৰ সৃষ্টি হৈ পৰিব। যিসমূহত কৃত্ৰিম বান সৃষ্টি হৈ পেলাই কমিছিলে বা সেই অঞ্চলসমূহতো কৃত্ৰিম বানৰ সৃষ্টি হৈ পৰিব। ভয়ংকৰভাৱে পৰিস্থিতি দেখিবলৈ পোৱা গৈছে। আৰু সেইবাবে আপুনি ঘৰৰ ভিতৰতে সোমাই থকা পৰাপক্ষত আপুনি বাহিৰলৈ নোলাব। বিশেষকৈ যদি বাহিৰলৈ কোনো জৰুৰী কাম নাথাকে তেনেহ'লে বাহিৰলৈ নোলাব, নহ'লে কিন্তু ভয়ংকৰ বিপদত পৰিব পাৰে আপুনি। বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জনোৱা হৈছে আগন্তুক কেইবাদিনলৈকে সাংঘাতিকভাৱে বৰষুণ আহিব আৰু বতৰ বেয়া হোৱাৰ সম্ভাৱনা আছে। বতৰ বেয়া হ'ব, বিজুলী ঢেৰেকনিৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছে। নিশালৈ জিলা বৰষুণ আহিব পাৰে, আৰু সেইবাবে বৰগাঙৰ পৰা কমেণ্ট কৰিছে জিৰণি জিম্প বৰ্ডলৈ কমেণ্ট কৰিছে। বিভিন্ন প্ৰান্তত, ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড বৰষুণ আহিছে, আৰু ঠায়ে ঠায়ে বৰষুণ নাই। কিছু সংখ্যক ঠাইত বৰষুণ নাই, কিছু বেছিভাগ অঞ্চলটো কিন্তু ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বৰষুণ দেখিবলৈ পোৱা গৈছে। আৰু গুৱাহাটী মহানগৰীত বিশেষকৈ ভয়ংকৰ পৰিস্থিতি বিৰাজ কৰিছে। আমি দৃশ্যাংশ দেখুৱাই আছোঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীৰ দৃশ্যাংশ আমি দেখুৱাই আছোঁ। এই মুহূৰ্তত আমি লখিমপুৰৰ দৃশ্যাংশ দেখুৱাই আছোঁ, দিছপুৰ যোৰাবাটৰ দৃশ্যাংশ দেখুৱাইছোঁ, জালুকবাৰী আমি মালিগাঁৱৰ দৃশ্যাংশ দেখুৱাইছোঁ, হাতীগাঁৱৰ দৃশ্যাংশ দেখুৱাইছোঁ। আৰু সেই প্ৰান্তসমূহত সাংঘাতিকভাৱে তীব্ৰ যান্ত্ৰটোৰ সৃষ্টি হৈ পৰিছে, কৃত্ৰিম বানৰ সৃষ্টি হৈ পৰিছে। আৰু এই সময়ছোৱাত আপুনি বাহিৰলৈ ভুলতো নোলাব, নহ'লে কিন্তু মহা বিপদত পৰিব পাৰে আপুনি।